আজি মই আলোচনা কৰিম গ্ৰুপ এক্সিডেণ্ট ইঞ্চুৰেঞ্চ স্কিমৰ ওপৰত। এখন বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। প্ৰতিজন মীন পালনৰ লগত জড়িত, মাছৰ কাম কাজৰ লগত জড়িত বা মাছ বেপাৰী হওক বা মাছৰ গাড়ী চলোৱা ড্ৰাইভাৰ ইজনেই হওক, সকলোৰ বাবে অতি দৰকাৰী বিষয়। আপোনালোকে ভিডিঅ'খন সম্পূৰ্ণৰূপে চাব, বহুত দৰকাৰী বিষয় হয়। ভাৰত চৰকাৰৰ মীন মন্ত্ৰালয়ৰ পৰা মীন পালনৰ লগত বা মীনৰ মাছৰ কাম কাজ কৰা ব্যক্তিসকলৰ কাৰণে এয়া এক স্কিম ইঞ্চুৰেঞ্চ। ইয়াৰ আপোনালোকে সকলোৱে নিজৰ নিজৰ নাম অন্তৰ্ভুক্ত কৰি লওক। ইয়াত আপোনাৰ 1 টকাও দিব নালাগে, 100% ফ্ৰী। সম্পূৰ্ণ যিমানখিনি আপোনালোকে ইঞ্চুৰেঞ্চ কৰিবৰ কাৰণে হ'লে যিমানখিনি টকা আছে, এই টকাখিনি ভাৰত চৰকাৰৰ পৰা দিয়া হ'ব। আপোনালোকে 1 টকাও দিব নালাগে। এইখন ইঞ্চুৰেঞ্চ কৰিলে আমাৰ বহুত উপকাৰ হ'ব। ধৰক কোনোবা মাছৰ গাড়ী চলাই থকা অৱস্থাত বা মাছ বিক্ৰী কৰি যোৱাৰ সময়ত যদি কোনো ব্যক্তিৰ যদি মৃত্যু হয় বা গাড়ীত থকা মানুহজনৰ মৃত্যু হয় বা কেতিয়াবা মাছৰ খাদ্য দিবৰ কাৰণে গৈ যদি পানীত পৰি মানুহজনৰ মৃত্যু হয়, যেনেকৈ হওক মাছৰ কাম কাজৰ লগত জড়িত থকা ব্যক্তিজনৰ যদি আপোনালোকৰ মৃত্যু যদি হয়, তেতিয়াহ'লে আপোনাক চৰকাৰে দিব 5 লাখ টকা। আৰু কেতিয়াবা যদি আপুনি গাড়ী দি মাছ বিক্ৰী কৰিব কাৰণে গৈ থকা অৱস্থাত আপুনি এক্সিডেণ্টৰ ফলত আপোনাৰ হাতখনি ভাঙি গ'ল বা ভৰিখনি ভাঙি গ'ল, যদি এনেকৈ যদি হয় তেতিয়াহ'লে আপুনি পাব 2,50,000 টকা ভাৰত চৰকাৰৰ পৰা, 100% পাবই। আৰু যদি আপোনালোকে মাছ বিক্ৰী কৰাৰ সময়ত বা মাছ পালনৰ কাম কাজ বা মাছ বিক্ৰী কৰাৰ সময়ত আপোনাৰ হাতখন কাটি গ'ল, তেতিয়াহ'লে আপোনাৰ চিকিৎসা বাবদ চৰকাৰে দিব আপোনাক 25,000 টকা। গতিকে এনেকুৱা এটা সুন্দৰ ভাল এটা স্কিম আপোনালোকে কৰি লওক। আমাৰ অঞ্চলত বহুত কেইজন ল'ৰা, দুখীয়া ঘৰৰ ল'ৰা তেখেতৰ মৃত্যু হ'ল গাড়ী এক্সিডেণ্ট কৰাৰ ফলত, কিন্তু তেখেতে 1 টকা পোৱা নাই, কাৰণ তেখেতে এই স্কিমৰ বিষয়ে জনা নাছিল। আজি বহুত দিন ধৰি চলি আহিছে। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'খন প্ৰতিজন মীন পালনৰ লগত জড়িত, মাছৰ গাড়ী চলোৱা মানুহজনৰ বা মাছ পালন কৰি আছে, কোনোবা মাছ বিক্ৰী কৰি আছে, সকলোৰে ভিডিঅ'খন শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৰে যাতে উপকাৰ যাতে হয়। সেয়াই আৰু আপোনালোকে ভিডিঅ'খন প্ৰতিজনলৈ শ্বেয়াৰ কৰি দিয়ক। আৰু এখন বহুত ভাল স্কিম নিযোগ কৰি লওক। যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে, আপোনালোকে জিলা মীন উন্নয়ন বিষয়া কাৰ্যালয়ৰ লগত যোগাযোগ কৰক, অথবা মোৰ অঞ্চলৰ যিমানখিনি মানুহ আছে আপোনালোকে যদি জানিবলৈ মোৰ লগত যোগাযোগ কৰক। মই আপোনালোকক দেখাই দিম। ইয়াৰ বাবদ আপোনালোক 1 টকাও কোনো ঠাইত দিব নালাগে, সম্পূৰ্ণৰূপে ফ্ৰী। আপোনালোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰি লওক। কিমান ভাল এটা স্কিম দি আছে। কেইদিনমান আগতে আমাৰ অঞ্চলত বহুত কেইজন ল'ৰাৰ মৃত্যু হ'ল গাড়ী এক্সিডেণ্ট কৰাৰ ফলত, বা কেতিয়াবা বহুত দুৰ্ঘটনা আদি ঘটা দেখা যায়। গতিকে আপোনালোকে সকলোৱে, গোটেই অসমৰ মানুহে আপোনালোকে এইখন স্কিমৰ সুবিধা লাভ কৰক। ধন্যবাদ।